গুৰুমতী বাপজনলৈ আমি সেৱা ভাগি জনাই আমাৰ পিনৰ পৰা এষাৰি প্ৰশ্ন বুলি নহয়, আমাৰ মনৰ সংশয় বাপ। গুৰুজনাই কৈছে, হৰিনামৰ কীৰ্তনৰ দেখাই ফল ভকতক কলিয়ে নপাৱে একো কাল। এই কথাষাৰ গুৰুজনাই, মাধৱ গুৰুজনাই ঘোষাত কৈছে। কিন্তু বাপ, আমাৰ এটা প্ৰশ্ন মানে উত্তৰ অলপ মনত খৰদৈ লাগি আছে যে এতিয়া পৰীক্ষিতটো এজন ঈশ্বৰৰ মহাভকত আছিল, নহয় জানো বাপ? কিন্তু তেওঁ যে কলি গাহত যে পৰিবলগীয়া হ'ল, এই কাৰণটোৰ বিষয়ে আমি অলপমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। বাপজনাৰ চৰণ কমলতো আমি সেৱাভাগ নিবেদন কৰা হৈছে। আই আৰু বাপৰ প্ৰশ্নভাগী প্ৰায় মিল আছেই। প্ৰকৃততে একাদশ স্কন্ধ ভাগৱতত এষাৰ বাক্যৰে গুৰুজনে আমাক উপদেশ দিছে, নোচোয় মূৰ ভকতক একো দুখে। হয়, প্ৰকৃততে ভকতক একো দুখে নোচোৱে। তাৰমানে তাৰ অৰ্থটো কেনেকুৱা হ'ব পাৰে যে মই কিবা এটা নকৰিব লগা কাম কৰিলো, তাৰ অপৰাধে ভকত হোৱাৰ কাৰণে মোক নোচোৱে, এইটো নাই কোৱা। তাৰমানে আমি সংসাৰ ধৰ্ম পালন কৰোঁতে যিখিনি কৰ্ম কৰিলে অপৰাধ হয়, সেই কৰ্মখিনিৰ পৰা ভকতজন সদায় আঁতৰত থাকে, এই কথাটোহে কোৱা হৈছে, নোচোয় মূৰ ভকতক একো দুখে। আৰু সেই দুখটোৰ নামাকৰণ কৰিছে কলি বুলি। এতিয়া কলিৰ বিষয়বস্তুটো প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে দিছে। কলি ক'ত থাকে? কলি থাকে নিপতি বুলন্ত কলি দিলো তোকৰ স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। সেই য'ত য'ত যোৱা পাশা খেল হয়, মদ্যপান কৰা হয়, তাত কলিৰ প্ৰৱেশ হয়। আৰু এজন একান্ত ভকতে যোৱা নেখেলে, এজন একান্ত ভকতে মদ নেখায়। এই বিষয়বস্তুটো তাৰমানে কলিৰ কৰাল কাষৰ পৰা ভকতে পৰিত্ৰাণ পাই থাকিব পাৰে, সেইকাৰণে, কাৰণ ভকতে ভগৱন্তৰ নাম আশ্ৰয় কৰে। এই কথাটোহে কোৱা হৈছে মূল বিষয়বস্তুটো। যদি আমি প্ৰথম স্কন্ধতে চাওঁ, তেতিয়া কলিক থাকিবৰ বাবে প্ৰথম দিয়া স্থান হ'ল মদ্য পাশা খেল, এই দুডোখৰ। তাৰ পাছতে দিলে স্ত্ৰী, পঞ্চশুনা পাপ, এহি চাৰি ঠাই দিলো কলি পঞ্চগয়া তাত। এই চাৰিডোখৰ দিছে স্থান, স্ত্ৰী আৰু পঞ্চশুনা পাপ। তাতো স্থান কম হোৱাৰ বাবে, জেগাত ঠেক হোৱাৰ বাবে, সৰু হোৱাৰ বাবে আৰু ঠাই বিচাৰিছে। আৰু তেতিয়া পৰীক্ষিতে কলিক ঠাই দিছে সুবৰ্ণ, মানে সোণ। আৰু সেই সোণত থাকিবৰ বাবে যেতিয়াই বাক্য নিক্ষেপ হৈ গ'ল, ৰজা পৰীক্ষিতৰ পদ্মমুখহন্তে যেতিয়া বাক্যটো ওলাই গ'ল যে তোক সোণত থাকিবৰ বাবে ঠাই দিছো, আৰু তাৰ আগত পদত খুব সুন্দৰভাৱে এই কথাটো উল্লেখ আছে যে যিটো দৃশ্য পৰীক্ষিতে দেখা পালে, যে দিগ্বিজয় কৰি আহি হস্তিনাপুৰৰ কাষত যেতিয়া উপস্থিত হ'ল, তেতিয়া পৰীক্ষিতে এটা আচৰিত দৃশ্য দেখিছে। দৃশ্যটো হ'ল যে এজন মানুহে হাতত এডাল লাঠি লৈ এটা বগা বৰণৰ ষাঁড় গৰুক মৰিয়াই তিনিটা ঠেং ভাঙি আছে, চতুৰ্থ ঠেংটো ভাঙিবৰ বাবে উদ্যত হৈছে। আৰু কাষতে নিশকতীয়া এজনী গাই গৰুৱে কান্দি আছে, দুখত, মনৰ দুখত কান্দিছে। গতিকে সেই দৃশ্যটো দেখি স্বাভাৱিকতে ৰজা পৰীক্ষিত জাপ মাৰি নামিছে। ক'ৰ পৰা নামিছে? পদত উল্লেখ আছে যে সোণৰ ৰথৰ পৰা নামিছে, সুবৰ্ণ ৰথৰ পৰা, নহয় নে বাৰু? সুবৰ্ণ ৰথখনৰ পৰা জাপ মাৰি নামিছে। আৰু শৰীৰত যি অলংকাৰ পৰিধান কৰিছে, প্ৰত্যেকটো অলংকাৰ সোণৰ আছে। যেতিয়া গৰাকী পৰীক্ষিতে কলিক থাকিবলৈ ঠাই দিলে যে সোণত থাকিবি, তেতিয়া গৰাকীৰ আজ্ঞাটো লাভ কৰি সেই কলিয়ে সোণৰ ৰথখনৰ ওপৰত বহি ল'লে। কাৰণ গৰাকীয়ে আজ্ঞা দিছে সোণত থাকিবি, গতিকে ৰথত বহি ল'লে। আৰু যেতিয়া তেওঁ কিৰীটি পৰিধান কৰি আছে, সেই মুহূৰ্তত যিটো মুকুট পৰিধান কৰিছে, সেই মুকুটটো সোণৰ আছিল। সেইকাৰণে কলিয়ে গৰাকীৰ আজ্ঞা পাই সোণত বহি ল'লে। মূল বিষয় সেইটোহে, তাত জৰাসন্ধৰ মুকুট বুলি উল্লেখ নাই কিন্তু। গতিকে সেই ধৰণে কলিয়ে, পৰীক্ষিতে নিজে নিজৰ বাক্যত বন্দী হৈ কলিক নিজৰ গৃহত মানে আমন্ত্ৰণ দিব লগা হয়। গতিকে আমি ভকত হ'লে পৰীক্ষিতে যেনেকৈ ভুল কৰিলে খুটি পুটি উজুতি খালে, ঠিক তেনেকৈ আমাকো সাৱধান হ'বৰ বাবে গুৰুজনে এনেধৰণে পদবন্ধে উপদেশ দি আছে বাৰে বাৰে, যে যদি আমি ভকত হওঁ, বাক্য উচ্চাৰণৰ ক্ষেত্ৰত, আমাৰ ভাষা প্ৰয়োগৰ ক্ষেত্ৰত, আমাৰ ষষ্ঠ দুখন প্ৰয়োগৰ ক্ষেত্ৰত, প্ৰত্যেকখিনি আমাক গুৰুজনে খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। দ্বিতীয় স্কন্ধৰ মানে প্ৰথম পদতে আমাক খুব সুন্দৰভাৱে কৈছে। গতিকে আমি সেৱা নিবেদন কৰা হৈছে। আৰু গোটেইখিনি যদি আমি চিন্তা কৰোঁ, মূলতে ভগৱন্তৰ এটা লীলা। গতিকে লীলাৰ মাজতে আমি সমস্তখিনি সোমাই আছো। গতিকে আমি আইসকলৰ বিশেষকৈ আমি যে পঞ্চ শুনা পাপ,
যি পঞ্চশুনা পাপৰ কথা কৈছে যে পঞ্চশুনা পাপৰ প্ৰতি নিতে নিতে মানে হয় আমাৰ বিশেষকৈ আমাৰ আইসকলৰ। গতিকে আমি এই পঞ্চশুনা পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো নিৰ্দেশনা আমি বাপজনা আমি বহলকৈ আজি আইসকল বিশেষকৈ আমি আইসকলৰ জানিবৰ কাৰণে আপোনাক চৰণৰ সেৱা ভাগি জনাইছোঁ। কৃষ্ণ। পঞ্চশুনা পাপটোৰ বিষয়ে আপোনাক সমস্ত জনেৰে জ্ঞাত, আৰু সেই পঞ্চশুনা পাপটো এইটো কাৰণে আমাৰ অকণমান খেলি মেলি লাগি থাকে, যিহেতু চুলীয়া বুলি ক'লে চৌকা বুলি আমি বুজি পাওঁ, তাৰ পাছতে ঘৰ মচা বুলি কৈছে সন্মানজনী, তাৰ পাছতে ঢেঁকী পতা, জলকুম্ভ, এনেধৰণে এই 5 ভাগৰ কথা কোৱা হৈছে পঞ্চশুনা পাপ। এইখিনি আমাৰ খেলি মেলিটো লাগে এই কাৰণে যে যদি আমি জুইত সিদ্ধ ৰন্ধন নকৰোঁ তেতিয়াহ'লে কৰিম ক'ত, সেইখিনিতে আমাৰ অকণমান মনত খুদুৱনিটো থাকে। তাৰপিছত কোৱা হৈছে যে পানী যদি আমি পাত্ৰত ঢাকি নাৰাখোঁ তেতিয়াহ'লে ৰাখিম ক'ত, থম ক'ত, এনেধৰণে। আজিকালি বাৰু ঢেঁকীটো উঠিলে মিক্সিটো আহিলে সেইকাৰণে এটা পাপ কমি গ'ল অকণমান, পাপ এটা আইসকল অকণমান কমিছে, কাৰণ মিক্সিত সিমানটো অপৰাধ নাই, ঢেঁকীতহে অকণমান অপৰাধটো আছে। গতিকে সেই বিষয়বস্তুবোৰ বাৰু যিয়ে নহওক, আমাৰ মূল বিষয়বস্তু হ'ল পঞ্চশুনা পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে উপায় হ'ল, যিহেতু আইসকলে সেইকেইটা কৰ্ম কৰে, বাপসকলে নকৰে সেইকেইটা কৰ্ম। গতিকে আইসকলে সেইকেইটা কৰ্মত যেতিয়া অপৰাধটো হয় বা পাপ হয়, পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল, যিহেতু শাস্ত্ৰই কৈছে কৃষ্ণ নাম, কেৱল কৃষ্ণ নাম। গতিকে কৃষ্ণ নাম আশ্ৰয় নকৰাকে ৰান্ধনী ঘৰত সোমোৱাটো হ'ল অপৰাধ। মূল বিষয়টো হ'ল সেইটো, জুই নজ্বলাবলৈ নাই কোৱা, কিন্তু গুৰু সেৱা নকৰাকৈ তাৰমানে বাহিৰ গাৰে ৰান্ধনী ঘৰত সোমোৱাটো শাস্ত্ৰই অপৰাধ বুলি কৈছে। সেই বিষয়বস্তুটো আমি জানিব লাগে। যিধৰণে আমাৰ সমাজত এটা প্ৰবাদ আছে, সকলোৱে আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে মানি চলা যায়, যে যেতিয়া বোৱাৰীগৰাকী অৰ্থাৎ স্বামী স্ত্ৰী হিচাপে যিখন বিচনাত তেওঁলোক ৰাতি শয়ন কৰিব, সেই একেখন বিচনাতে দিনৰ এতিয়া দুপৰীয়া 2 বাজিছে, এতিয়াও আইগৰাকীয়ে কাম কৰোঁতে কৰোঁতে অকণমান ভাগৰ লাগে বোৱাৰী হিচাপে। গতিকে তেওঁ হয়তো অকণমান আধা ঘণ্টামান জিৰণিৰ বাবে যেতিয়া সেইখন বিচনাতে দিনত শয়ন কৰিব, তেতিয়া তেওঁ কোনো এজন ভকত আহিলে গাটো নিতিওৱাকৈ তেওঁক চাহ এখন বা তামোল এখন দিব নোৱাৰে। আমাৰ অসমীয়া সমাজৰ এটা শাস্ত্ৰসন্মত শুদ্ধ নিয়ম। সেইটো আমি কিয়টো উত্তৰ প্ৰত্যেকেই জানো, সেই জনাটোকে আমি শাস্ত্ৰৰ মতে চিন্তা কৰিলে উত্তৰটো হৈ যাব যে গুৰু গৃহত নোসোমোৱাকৈ এই বাহিৰ বন কৰোঁতে যিখিনি আমাৰ অপৰাধ হয়, সেই অপৰাধখিনি খণ্ডনৰ বাবে আমি গুৰু গৃহত সোমাই ঈশ্বৰত প্ৰত্যেক দিনাই যদি অৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জীৱৰ মংগল হয়। আমি প্ৰথম ৰাতিপুৱা শুই উঠি ভিতৰ সাৰিলোঁ, তাৰপাছত চোতাল সাৰিলোঁ, এনেধৰণে যিখিনি কৰ্ম কৰোঁতে তাত পোক পৰুৱাৰ পৰা আদি কৰি যিখিনি জীৱৰ অজ্ঞাতবশত মৃত্যু হয়, তাৰ বাবেও আমাৰ এটা পাপ লাগে। আৰু সেই পাপটোৰ বিষয়ে গীতা শাস্ত্ৰতো ভগৱন্ত পুৰুষে অৰ্জুনৰ আগতো সেই কথাখিনি কৈছে। আৰু পাপৰ কথাখিনি আৰু আপুনি প্ৰথম সোধা প্ৰশ্নখিনি উত্তৰটো ভগৱন্তই কৈছে যে সমস্তখিনি শৰীৰৰ মাজত, হৃদয়ৰ মাজত আমি সোমাই থাকি সমস্তখিনি আমিয়ে গ্ৰহণ কৰি থাকোঁ, অৰ্থাৎ আমিয়ে খাই থাকোঁ হৃদয়ৰ মাজত সোমাই থাকি, কিন্তু মই ভোক্তা নহয় অৰ্জুন, মই নাখাওঁ। দ্বিতীয়তে ইন্দ্ৰিয়বিলাকক শক্তি প্ৰদান কৰি গোটেই কৰ্মখিনি, 7খন লৰাই আছো, এইটো ঈশ্বৰৰ কৃপাতহে লৰি আছে, শক্তিটো ঈশ্বৰে দি আছে পৰমাত্মা ৰূপে হৃদয়ত থাকি। চকুকেইটা দেখি আছো ঈশ্বৰৰ কৃপাত, এইটো ঈশ্বৰৰ শক্তি, এতেকে বুলি মই কৰ্তা নহয়। ঈশ্বৰে অৰ্জুনৰ আগত কৈছে মই কৰাই আছো, মই কৰ্তা নহয়, মই খাই আছো, মই ভোক্তা নহয়। তাৰ পৰা এটা সিদ্ধান্ত দিছে যে এটা বাঘে এটা হৰিণক যদি আহাৰ হিচাপে গ্ৰহণ কৰে, তেতিয়াহ'লে বাঘটোৰ পাপ নালাগে। কিন্তু এজন মানুহে যদি এটা সাপ দেখি বা এটা হৰিণক বধ কৰে, তেতিয়া কিন্তু মানুহজনৰ পাপ লাগে। কাৰণ মানুহজনক সেই বস্তুটো দিছে বাকী 3 মুঠি জীৱতকে বেছিকৈ, সেইটো হ'ল জ্ঞান বা বিবেক। বিবেক নামৰ বস্তু এটা ভগৱন্ত আমাক বেছিকৈ দিলে বাকী 3 মুঠি জীৱতকে, যে কোনটো ভাল, কোনটো বেয়া, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, এইটো আমি বুজি লৈ সেইমতে কৰিব পৰা সেই জ্ঞানটো। সেই জ্ঞানটো ৰাতিপুৱা শুই উঠি আমি ঘৰ সাৰিলোঁ, চোতাল সাৰিলোঁ, তাৰপিছত আমি স্নান কৰি গুৰু গৃহ মচি তাত আমি ঈশ্বৰক সেৱা কৰি তাৰ পাছতহে আমি ৰান্ধনী ঘৰলৈ গৈ যিখিনি ঠাণ্ডা পানী খোৱাৰ পৰা চাহ জলপান খোৱাৰ পৰা প্ৰত্যেকটো ব্যৱস্থা। কৃষ্ণ।